আজি আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ যাত্ৰাত আশীৰ্বাদ দিয়াৰ বাবে। তেখেতৰ আজি পিতৃ ৰাজ্য শ্ৰাদ্ধ আছে। তেখেত আমাৰ মাজৰ পৰা বিদায় ল'ব, কিন্তু তেখেতৰ আশীৰ্বাদ সদায় আমাৰ মূৰৰ ওপৰত আছে। আমি এতিয়া মৰাণলৈকে ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। বহুত বহুত ধন্যবাদ। আজি এই সভাত বিশেষকৈ যিগৰাকী আমাৰ ৰাজ্যিক সমিতিৰ সভাপতি, অত্যন্ত আমাৰ শক্তিশালী সভাপতি আৰু কঠোৰ পৰিশ্ৰমী সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ আজি নেতৃত্বত দলটোৱে প্ৰাণ পাই উঠিছে, শক্তিশালী ৰূপ ধাৰণ কৰিছে আৰু এই জন আশীৰ্বাদ যাত্ৰা সফল কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত বলিষ্ঠ পদক্ষেপ প্ৰতিটো সমষ্টিতে লৈছে। গতিকে মই স্থানীয় সাংসদ হিচাপে দিলীপ শইকীয়া ডাঙৰীয়াকো আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। দিলীপ শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ।